হেল্ল' ষ্টুডেণ্ট, এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুড নিউজটো হ'ল যে এইবাৰ মেট্ৰিক পৰীক্ষাত কোনেও ফেইল নকৰে। কিন্তু কিয় জনাই আছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। এইবাৰ হয়তো তোমালোকে বহুত ভয় খাই আছা যে এইবাৰ বহুতেই ফেইল কৰিব, কাৰণ নতুন নিয়মত এইবাৰ হৈছে মেট্ৰিক পৰীক্ষা MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব। যদি কোনোবাই MCQত পাছ কৰিছে আৰু থিয়ৰীত ফেইল কৰিছে তেন্তে তাক ফেইল বুলি ঘোষিত কৰা হ'ব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ভয় খাই আছে যে এইবাৰ মেট্ৰিকত ফেইল কৰিব বুলি। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভয় খাব নালাগে, এইবাৰ মেট্ৰিকত কোনেও ফেইল নকৰে, সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হ'ব। কিন্তু কিয়? যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষা নতুন নিয়মত পাতিছে, MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব। কোনোবাই MCQত ফেইল কৰিব, কোনোবাই থিয়ৰীত ফেইল কৰিব। তো দুইটাত এক্সট্ৰাকে পাছ কৰাৰ কাৰণে এক্সাম বহুত হাৰ্ড হৈছে। যিহেতু MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব, তো সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিকত ফেইল কৰিব। তথাপিও তোমালোকে ফেইল কৰাৰ পিছতো এটা সুবিধা আছে, যিহেতু তোমালোকৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত বহুত হাৰ্ড আহিছিল, তো ছাত্ৰ ছাত্ৰীসকলে দাবী উত্থাপন কৰিছিল যে সমাজ বিজ্ঞানত সকলোকে এক্সট্ৰা নম্বৰ দিব লাগে। এফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত সন্দৰ্ভত উল্টা মন্তব্য কৰিছে যে যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কিন্তু ছাত্ৰ ছাত্ৰী ভালৰ কাৰণে আহিছে। তো সেইকাৰণে সমাজ বিজ্ঞানত কোনো ছাত্ৰ ছাত্ৰীক এক্সট্ৰা নম্বৰ দিয়া নহয়। যিহেতু সমাজ বিজ্ঞানত এক্সট্ৰা নম্বৰ দিয়া নহয় তেন্তে বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু সমাজ বিজ্ঞানতেই ফেইল কৰিব। তো তোমালোকে ভয় খাব নালাগে, ফেইল কৰাৰ পিছতো কিন্তু এটা চান্স আছে আৰু সেইটো হ'ল যে কম্পাৰ্টমেণ্টেল পৰীক্ষা। বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছিল যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'বনে নাই। হয়, এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা নিশ্চয় হ'ব। যদি এইবাৰ তোমালোকক সমাজ বিজ্ঞানত এক্সট্ৰা নম্বৰ দিয়া হয় তেন্তে কিন্তু কোনেও ফেইল নকৰে। যদি এক্সট্ৰা নম্বৰ দিয়া নহয় তেন্তে কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব। যদিওবা এইবাৰ মেট্ৰিক পৰীক্ষাত কোনোবাই ফেইল কৰে তেন্তে তেওঁলোকৰ বাবে আৰু এটা চান্স আছে, সেইটো হ'ল কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু এটা কথা তোমালোকে ভালদৰে জানি লোৱা যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাক কুৱেশ্যন আহে সেইবিলাক ইজি, কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল নকৰে। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰি পেলাই তোমালোকে আগৰ বেটছৰ লগত একে বেটছৰ লগত এডমিশ্যন ল'ব পাৰিবা। তো তোমালোকে চিন্তা কৰিব নালাগে।